মোৰ মামাৰ ঘৰ তেওঁলোকৰ ঘৰত আজি 1.5 মাহ 45 দিন হৈছে এনেকুৱা ঘটনা ঘটি থকা চপৰা মাৰে দিন দুপৰতো মাৰে ৰাতিও মাৰে ল'ৰা ছোৱালী থাকিব নোৱাৰে তাৰপিছতে কালি আপোনাৰ লাষ্টত ঘৰৰ ভিতৰত সোমাইছেহি কোনে মাৰে মানে তেহেঁতক মানুহ নেদেখিও ছোৱালীজনীয়ে দেখে প্ৰত্যক্ষ কৰে তেওঁ চোৱা মানুহ এজনী আহে বুলি কয় মানুহ এজনী আহে চুলি তুলি দীঘল নখ চখ আছে তাৰপিছতে কালি আপোনাৰ মই ঘৰত আছিলো মামীয়ে ক'লে বোলে আজি ঘৰৰ ভিতৰত সোমাইছে বোলে তই আছোন মই নাযাওঁ বোলো মই এতিয়া শুন বোলো অকণমান বোলো এনেকুৱা কৰিব লাগে তাৰপিছত আকৌ মোক ফোন কৰি গ'লে বোলে আছোন বোলে ল'ৰা শান্তি পোৱা নাই তাৰ আহিলো ছোৱালীজনী আকৌ সেইটোৱেইটো আমি যাওঁ চাং নাপাওঁ তাই দেখে কেইবাবাৰো আমি চেষ্টা কৰিলো নিশা আপোনাৰ 10টা বাজি যোৱাৰ পিছত তাৰপিছত ক'লো আৰু মমাইক ক'লো বোলো এইবোৰ কুকুৰ ধেমালি কৰি থাকিব দৰকাৰ নাই বোলো চব যায় যি কৰে কৰি থাকক বোলো ল'ৰা ছোৱালী টোপনি ধৰিব এতিয়া কাইলৈ পৰীক্ষা আছে আঁঠুৱা তৰি দে সেই প্ৰথম আঁঠুৱাখন তৰি পিনি ছেকেণ্ডখন আঁঠুৱা তৰিবলৈ যাওঁতে ছোৱালীজনীয়ে দে আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে আমি মমাই মই আগফালে ঘূৰি পিনি আঁঠুৱাখন নুয়ে আছেনে সোমাই আছে কৈ আছে তাৰপৰা আমি গোলটো বলটো নিচিনা বনালো তাত 3 বাৰমান উঠিছো আছে নাই বোলে আছে চুলি দীঘল আঙুলি এটা পিন্ধি আছে ৰঙা জিলিক মিলিক কৰি আছে আঙুলিটো সেইবুলি কথা আৰু মই মমাই ক'লো বোলে ফাঁচি জালখনত নুয়ে মোনাটোত ভৰাই থৈ দিলো থৈ দিয়াৰ পিছত ওলমাই দিলো ওলমাই দিয়াৰ পিছত সিখন আঁঠুৱা দুটা খুৱাইছিলেহে ৰছী তাতো বোলে মতা এটা আহিলে বোলে কোলা দাঁত চাত লগা সিও সোমাই দিলে বোলে আঁঠুৱাখনত তাকো আমি যেনেকৈ আগুচি পিনি ধৰি বান্ধি দিলো তেহেঁতক তেতিয়া ক'লো 3 বাৰমান সুধিছো আছে নাই আছে আজি পিনে আকৌ সেইভাগে কৰি ধুনীয়াকৈ ছোৱালীজনী আছে বুলি ক'লে মই সঁচাকে আছে বোলে দাঁত চাত কোলা বোলে আছো বুলি লৈছে তোক বোলে বুলি কৈছে বস্তু ৰাতিপুৱা লাগে তাই ওচৰে গুচি গ'লে মানে সম্পূৰ্ণ বেছিকে লৈ দিয়ে কিবাকে এনেকে হেৰি উশাহ লোৱা এনেকে বস্তুটো মাৰি থাকে কি বুলি সন্দেহ কৰিছে আপোনালোকে মই এইটো আমি বিয়া বুলি সন্দেহ কৰিছো বিয়া মানে কি বস্তু মেলি দিছে এই মানুহৰ ছোৱালীৰ নামৰ নাম কৰি মেলি দিছে কি আত্মা এইবোৰ কিবা জীৱ জন্তু তেনেকুৱা সিহঁতি কয় কেতিয়াবা ইমানটো মান চাব কেতিয়াবা ওখ হৈ দিয়ে বুলি কৈছে